হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? আজি মই গৈ আছোঁ এটা বাটাৰফ্লাই মিউজিয়ামলৈ। ভাবক, পৃথিৱীৰ পৰা পখিলাও নাইকিয়া হ'বলৈ ধৰিছে লাহে লাহে, আৰু সেইবাবে ডাঙৰ ডাঙৰ চহৰবোৰত মানে এটা মিউজিয়াম খুলিছে। ঠিক আছে, তাৰে আগত মই দুটামান কথা কওঁ। আপোনালোকে জানেনে, আমিও এদিন নোহোৱা হৈ যাম এই পৃথিৱীৰ পৰা, আৰু আমিও এদিন মিউজিয়ামত থাকিব লাগিব। আমি যেনেকৈ নেচাৰৰ দুৰ্ব্যৱহাৰ কৰি আছোঁ, য'ত আমি কোনোফালেই এৰা নাই। গাড়ী মটৰৰ ফলত বায়ু প্ৰদূষণ আৰু কাঠৰ ধুনীয়া ধুনীয়া ফাৰ্ণিচাৰ বনাবলৈ ব্যৱহাৰ কৰা এই গছ গছনিবোৰ কাটি কৃষি ক্ষেত্ৰত সোনকালে ডাঙৰ হ'বলৈ ব্যৱহাৰ কৰা ঔষধসমূহ আমাৰ আচলতে হৈছে কি? আমাক জীয়াই কোনে ৰাখে? আমাক নেচাৰে জীয়াই ৰাখে। যেতিয়ালৈকে নেচাৰ আছে তেতিয়ালৈকে আমি আছোঁ। ডাঙৰ ডাঙৰ ঘৰ গাড়ী এইবোৰে আমাক জীয়াই নাৰাখে, জীয়াই ৰাখে অকল নেচাৰে। আমাৰ শৰীৰৰ এটা অংগ নেচাৰ আমাৰ পৰা পৃথক নহয়। ঘৰ গাড়ী আমি যেনেধৰণে যত্ন কৰি ৰাখোঁ, ঠিক তেনেকৈ আমি নেচাৰকো যত্ন কৰি ৰাখিব লাগে। আৰু যদিহে আমি যত্ন নকৰোঁ, তেতিয়াহ'লে আমাৰ এই পৃথিৱীত মানুহ লাহে লাহে নাইকিয়া হৈ যাব, আৰু আমিও এদিন মিউজিয়ামত থাকিব লাগিব। এইটো আছিল মোক ক'বলগীয়া কথা। আৰু এতিয়া ব'লক আমি মিউজিয়ামলৈ যাওঁ। মই আহি পালোহি বাটাৰফ্লাই মিউজিয়ামত, আৰু ব'লক এতিয়া ভিতৰলৈ আমি সোমাই যাওঁ। জীৱনত প্ৰথমবাৰৰ বাবে এটা পখিলা মিউজিয়ামলৈ আহিছোঁ, আৰু সাধাৰণতে গাঁওবিলাকত পোৱা যায় পখিলা। তো গাইজ, ভিডিঅ'টো চাই থাকক, মই আগতে দেখুৱাই আছোঁ। এয়া যে দেখিছে, এইটো হৈছে লাৰ্ভা, পখিলাৰ ছেকেণ্ড ষ্টেজ। পখিলা জন্মৰ পৰা মৃত্যুলৈকে 4টা প্ৰচেছ থাকে। প্ৰথমতে কণী হয়, তাৰপিছত লাৰ্ভা হয়, তাৰপিছত পিউপা, তাৰ লাষ্টত হৈ গৈ পেলাই পখিলা হয়। বিভিন্ন ধৰণৰ প্ৰজাতিবিলাক ইয়াতে আহি পেলাই ৰখোৱা হৈছে, আৰু মোৰতো চাবলগীয়া একো নাই। মই পখিলাৰ লগতে ডাঙৰ হোৱা বুলি ক'লে বেয়া নহয়। কিন্তু এই যোনবিলাক সৰু সৰু ল'ৰা ছোৱালী এতিয়া জন্ম হৈছে, যোনবিলাকে মানে পখিলা দেখা নাই, সেইসকলৰ কাৰণে এই মিউজিয়ামটো একচুৱেলি। তো গাইজ, এইটো এটা হৈছে গ্ৰাছ হপাৰ। তাকে পিছে দেখিছোঁ বাৰু মই ধানৰ মাজত। ইয়াত পিচ্ছু ৰখা হৈছে, ইংলিছত স্কৰ্পিয়ন বুলি কয় নেকি। তো এয়াই আছিল বাটাৰফ্লাই মিউজিয়াম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব। তো আজিলৈ বিদায় লৈছোঁ, বাই বাই।